Hello everyone, Dipshika Learning সকলোকে স্বাগতম। আজিৰ ভিডিঅ'ত আমি গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ্ছৰ জুডিচিয়েল এছিষ্টেণ্ট পোষ্টৰ কুৱেশ্যন পেপাৰসমূহ এনালাইচিছ কৰিম। আজি প্ৰথম প্ৰশ্নটোত সুধিছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ৰীমা দাস। ২ নম্বৰ প্ৰশ্নটোত সুধিছে ৰিয়ান পৰাগ এগৰাকী ক্ৰিকেট খেলুৱৈ হয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি। ৩ নম্বৰ প্ৰশ্নটোত সুধিছে 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিলে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি উদ্ধৱ ভৰালী। ৪ নম্বৰ প্ৰশ্নটোত সুধিছে শ্ৰীযুত ৰামেশ্বৰ তেলী হ'ল এগৰাকী খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। ৫ নম্বৰ প্ৰশ্নটোত সুধিছে ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন আছিল? ইয়াত 2019ৰ কথা সুধিছে, চ' ইয়াত আনচাৰটো হ'ব অৰবিন্দ কুমাৰ। কিন্তু এতিয়া ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষজনৰ নাম হৈছে তপন ডেকা। ঠিক আছে। ৬ নম্বৰ প্ৰশ্নটোত সুধিছে 2019ত G20 সন্মিলন ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ওচাকা। ওচাকা হৈছে জাপানৰ এখন চহৰ। এতিয়া কুৱেশ্যনটো হৈছে সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দটোৰ সৈতে বহুবচনৰ প্ৰত্যয় কোনটো? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। ডাঙৰীয়া শব্দটোৰ বহুবচনৰ প্ৰত্যয় হিচাপে আমি সকল শব্দটো ব্যৱহাৰ কৰোঁ। ঠিক আছে। নেক্সট কুৱেশ্যনটোত সুধিছে তলৰ কোনটো প্ৰত্যয় এক বচনাত্মক অৰ্থত ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি টু। টু শব্দটো আমি এক বচনাত্মক অৰ্থত ব্যৱহাৰ কৰোঁ। ঠিক আছে। নেক্সট প্ৰশ্নটোত সুধিছে তলৰ কোনটো শব্দৰ পুংলিংগ ৰূপৰ প্ৰয়োগ নাই? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি শিপিনী। শিপিনী শব্দটোৰ পুংলিংগৰ ৰূপৰ প্ৰয়োগ নাই, কাৰণ আমি মেল বা ফিমেল যিকোনো বুজাবলৈ আমি শিপিনীটোৰ কোনো এটা স্পেচিফিক পুংলিংগৰ ৰূপৰ আমাৰ শব্দ প্ৰয়োগ নকৰোঁ। ঠিক আছে। ২৯ নম্বৰ প্ৰশ্নটোত সুধিছে প্ৰুডেণ্ট শব্দটোৰ প্ৰায় বিপৰীত শব্দটো বাছি উলিয়া। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি ফুলিছ। ঠিক আছে। এতিয়াৰ কুৱেশ্যনটোত আমাক সুধিছে ফিয়াস্কো শব্দটোৰ প্ৰায় সমান শব্দটো বাছি উলিয়া। তাৰ মানে আমাক ইয়াৰ চিননিমটো বাছি উলিয়াব কৈছে। ফিয়াস্কো মানে ফেইলিয়ৰ, চ' ইয়াত আমাৰ চিমিলাৰ ৱৰ্ড কোনটো হ'ব? ডিজাষ্টাৰ। ফিয়াস্কো শব্দটোৰ প্ৰায় সমান মিনিং কৰা ইয়াত ৱৰ্ডটো হৈছে ডিজাষ্টাৰ। নেক্সট কুৱেশ্যনটোত সুধিছে এণ্ড কলমৰ সমন্বয়ক কোৱা হয়। এণ্ড কলমৰ সমন্বয় কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি চেল। ঠিক আছে। নেক্সট কুৱেশ্যনটোত সুধিছে হাৰ্ডাৰ এণ্ড ফুটাৰ কোনটো মেনুৰ পৰা তুমি ইনচাৰ্ট কৰিবা? চ' ইয়াত আনচাৰটো হ'ব অপশ্যন এ ইনচাৰ্ট মেনু। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে কলম ডি আৰু ইৰ মাজত 3টা কলম প্ৰৱেশ কৰিবলৈ তুমি কোনটো বাছনি কৰিবা? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি চিলেক্ট কলম ই। এতিয়া আমাক সুধিছে বাগৰুম্বা নৃত্য কাৰ হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি বড়ো। এতিয়া কুৱেশ্যনটোত সুধিছে তোমাক ডক্টৰে 7টা কেপচুল দি 2 ঘণ্টাৰ মূৰে মূৰে খাবলৈ দিলে। এতিয়া কিমান সময়ৰ মূৰত তোমাৰ কেপচুল খাই শেষ হ'ব? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 12 ঘণ্টা। এতিয়া কুৱেশ্যনটোত সুধিছে এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়াহ'লে কি হ'ব? কেৱল কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো বৃদ্ধি পাই যাব। যদি ৰুমটো ৱেল ভেণ্টিলেটেড নহয়, তাৰমানে বাহিৰৰ পৰা যদি ফ্ৰেছ এয়াৰ আহিব নোৱাৰে ভিতৰত, তেতিয়াহ'লে কি হয় ৰুমটোত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যাব আৰু অক্সিজেনৰ মাত্ৰাটো কমি যাব। 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ জয়মতী। 1935 চনত জয়মতীয়ে মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটোত সুধিছে মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি লেটেকু পুখুৰী। এতিয়া সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি হংসবেক। নাও কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। এতিয়া সুধিছে নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱ। তাৰপিছত সুধিছে মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কোনজন আহোম ৰজাই অসমত কৰাইছিলে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি চুক্লেংমুং। এতিয়াৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি কামৰূপ গ্ৰাম্য। ঠিক আছে। নেক্সট সুধিছে অ'জন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি? অ'জন লেয়াৰত যিবিলাক হোলছ হৈছে তাৰ ভিতৰত ইয়াৰ কোনটো কাৰণ অন্যতম? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি CFC। নেক্সট সুধিছে ৰাজ্যসভাৰ সভাপতি কোন?
ৰাজ্যসভাৰ সভাপতি হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি। তাৰমানে ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব। বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিজনৰ নাম কি তোমালোকে মোক কমেণ্টত জনাবা। ঠিক আছে, নেক্সট কুৱেশ্যনটোত সুধিছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত নহয়, কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ চণ্ডীগড়। এতিয়া সুধিছে দ্য টাৰ্ম মনোপলি ইজ এছ'চিয়েটেড উইথ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ কেপিটেলিজম, তাৰমানে পুঁজিবাদ। নেক্সট সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে। নেক্সট সুধিছে কাউন্সিল অফ ষ্টেট বুলি আমি কাক জানো। ইয়াৰ উত্তৰটো হ'ব ৰাজ্যসভা। ৰাজ্যসভাক আমি কাউন্সিল অফ ষ্টেট বুলি নামাকৰণ কৰোঁ। লাষ্ট কুৱেশ্যনটোত আজি সুধিছে কোনখন দেশ বিমষ্টিকৰ সদস্য নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি কিৰগিজস্তান। বাকী আজিৰ ভিডিঅ'ত ইমানেই আছিল কুৱেশ্যন আনচাৰ, আৰু নেক্সট ভিডিঅ'ত মই লৈ আহিম বাকীখিনি মেথছ আৰু ৰিজনিঙৰ কুৱেশ্যনছখিনি। চ' তাৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। আৰু ভিডিঅ'টো ভাল পাইছ যদি লাইক কৰিবা, আৰু তোমালোকৰ যিসকলে জুডিচিয়েল এছিষ্টেণ্ট গুৱাহাটী হাইকোৰ্টৰ এক্সামত বহিম বুলি ভাবিছা তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকৰো অলপমান হ'লেও হেল্প হৈ যায়।